বলা চিধাই বলা এইটো ৰাস্তাই চিধাই বলা চিধাই গৈ তোমাৰ অকণমান আগত বলা এইখিনি আমি বৰপেটা সোমাইছোঁ গম পাইছা নাই তুমি বৰপেটা ডিষ্ট্ৰিক্টত সোমাইছোঁ আমি হয় আমি ক'ত গৈ আছো গৈ আছোঁ মানে ক'ত গৈ আছোঁ তুমি বলাচোন এজন অসমৰ মানে জনপ্ৰিয় কণ্ঠশিল্পী তেখেতৰ ঘৰত গৈ আছোঁ বাকী নাম নকওঁ তেখেতক গৈ পেলাই তেখেতৰ ওচৰত পোৱাৰ পিছতে তুমি গম পাবা আচলতে আমি ক'ত গৈ আছোঁ মানে মোক ছাৰপ্ৰাইজ দিবা এইটোৱেই ডাঙৰ কথা বলা আমি গৈ থাকোঁ বলা আগত বলা অকণমান গৈ ৰাইটে ঘূৰাবা ৰাইটে যাব লাগিব অ'কে অঁ বলা বলা ৰাইটে ৰাতিপুৱাই তুমি মোক ইয়ালৈ লৈ আহিছা ক'ব নোৱাৰিছোঁ তুমি কাৰ ওচৰলৈ আনিছা বলাচোন গ'লে গম পাবা নহয় তোমাক কাৰ ওচৰলৈ আনিছোঁ আজি মোৰ লগতে ইত্যাদি এটো জেডৰ দৰ্শকেও চাব বলা 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 তুমি কেনেকুৱা মানুহৰ লগত ইত্যাদি এটো জেডৰ দৰ্শকক চিনাকি কৰাই দিবা সঁচাকৈ এই যে অকণমান আগত অকণ গৈ থাকা তুমি এয়া আমি গৈ আছোঁ এতিয়া এইটো তোমাৰ ৰাইট টাৰ্ণ লোৱা বলা বলা পাইছোঁ বলা গৈ থাকাচোন তুমি ভালেই বলা ভিতৰলৈ সোমাই আহিছোঁ বলাচোন তুমি গৈ থাকা যে আমি তোমাৰ গৈ থাকা ঢেৰ ই ৰিক্সা আছে দেই বৰপেটা ডিষ্ট্ৰিক্টত ন পুৰা বহুত ৰিক্সাৰ কাৰণেতো গোটেই জামবিলাক হৈ থাকে কি কৰিবা আৰু ই ৰিক্সাই মানে সকাহ দিছে দিয়াচোন নিবনুৱা সমস্যা অকণমান কমিছে কিন্তু আমাৰ ৰাস্তা পদূলি সেই হিচাপে যে কোনো মানে হেৰি হোৱা নাই যে উন্নত হোৱা নাই ইমান সুন্দৰ ঠাই গৰম দিনত একেবাৰে ঠাণ্ডা এটা অনুভৱ এখন বৰপেটা বিদ্যাপীঠ পালোঁ আমি বৰপেটা বিদ্যাপীঠ তাৰপিছত আপোনাৰ এইটো বৰপেটা বিদ্যাপীঠ গৈ থাকা বলাচোন বলা 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 এইয়া দাদা বহি আছে নমস্কাৰ আমি যিজন ব্যক্তি মানে ঘৰত আহিছোঁ তেখেতৰ পৰিচয়টো আমি তেখেতৰ পৰাই লওঁ আমাৰ ইত্যাদি এটিটিউডৰ দৰ্শক ইতিমধ্যে চাবলৈ আৰম্ভ কৰিছে আমাৰ ইত্যাদি এটিটিউডৰ এটা সুন্দৰ অনুষ্ঠান এই পাতে পাতে মই ননী গোপাল বৰ্মন তেতিয়াহ'লে ননী আমি আৰম্ভ কৰোঁ ঠিক আছে তেতিয়াহ'লে আপোনাৰ সম্পূৰ্ণ পৰিচয়টো আমাক দিয়কচোন মোৰ টিভিত লিখা নামটো হ'ল কবীন্দ্ৰনাথ দাস কিন্তু মানুহৰ মাজত মই কবিন্দ হিচাপে পৰিচিত মোৰ ঘৰ সত্ৰনগৰী বৰপেটাত মোৰ জন্মস্থান বৰপেটা বৃন্দাবনহাটী আৰু মোৰ শৈশৱকাল ল'ৰালিকাল আৰু মোৰ কলেজীয়া গোটেইখিনি সময় মই বৰপেটাতে কটাইছোঁ তাৰপিছত মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মই ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি মই বৰপেটাৰ পৰা কিছু দূৰৰ এখন বিদ্যালয়ত মই এগৰাকী স্নাতকোত্তৰ শিক্ষক হিচাপে কাম কৰি আছোঁ এতিয়াও চাকৰি কৰি আছোঁ আৰু মোৰ শৈশৱকালৰ পৰাই এই সত্ৰনগৰী বৰপেটাৰ যিটো সাংস্কৃতিক পৰিৱেশ বা মোৰ পিতৃৰ যিটো ঘৰুৱা সাংস্কৃতিক পৰিৱেশ এই পৰিৱেশৰ মাজত ডাঙৰ দীঘল হৈ আজিলৈকে মই সত্ৰীয়া সংস্কৃতিয়ে হওক বা অন্যান্য গীত মাতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ ৰাইজৰ হকে কিছু কাম কৰাৰ এটা প্ৰয়াস কৰি আছোঁ আৰু এইখিনিয়ে মোৰ ক'বলগীয়া মোৰ পিতৃ প্ৰয়াত ৰাজেন্দ্ৰনাথ দাস তেখেত আমাৰ বৰপেটা সত্ৰৰ যি ঘোষা কীৰ্তন বুলি এটা নৈমিত্তিক প্ৰসংগ আছে প্ৰসংগৰ এগৰাকী ওজা শিল্পী আছিল তেখেতে অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ মোৰ মাতৃ ৰাধিকাপালা দাস আৰু আজি আপোনালোকৰ আশীৰ্বাদত মই সাংস্কৃতিক ক্ষেত্ৰখনত কিছু পৰিমাণে হ'লে কিবা কিবি কৰাৰ চেষ্টা এটা কৰি আছোঁ হয় আপুনি যিহেতু ক'লে আপুনি সত্ৰনগৰীত জন্ম লাভ কৰিছিলে আৰু যিহেতু শংকৰদেৱ মাধৱদেৱৰ সেই জীপাল কৃষ্টি সংস্কৃতিৰ ওপৰতে আপুনি মানে বীজ ৰোপণ কৰি এতিয়া ইমানখিনি বয়সলৈকে আপুনি ইয়াত আছে আৰু গোটেই ছ'চাইটিটো এটা মানে কালচাৰেল এটা হেৰিত ভিতৰতে সোমাই আছে আপুনি ধৰক প্ৰথম কেনেকৈ সোমাই পৰিলে এইটো দিশত প্ৰথম কথাটো হ'ল কি মই ক'লোঁ আগতে মোৰ জন্মস্থান বৰপেটা বৃন্দাবনহাটীৰ এটা সাংস্কৃতিক ঐতিহ্য আছে বৰপেটা সত্ৰৰ নিচেই কাষতে লাগি থকা হাতীখন প্ৰত্যেক বছৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি তিথি উৎসৱ তাতেই পালন কৰা হয় আৰু আমি সৰুৰ পৰা দেখা পাইছোঁ মোৰ ঘৰত মোৰ পিতৃ বা মোৰ পিতৃৰ খুৰাক জীৱন চন্দ্ৰ দাস এনেকৈ গোটেই পৰিৱেশতে আমি সত্ৰীয়া সংস্কৃতি লোক সংস্কৃতিৰ সুন্দৰ চৰ্চাৰ পৰিৱেশ পাইছোঁ আৰু ভগৱানৰ আশীৰ্বাদত হয়তো মোৰ কিবা এটা কৰাৰ এটা আশীৰ্বাদ মোৰ তাত আছে গতিকে এই উৎসাহৰ জৰিয়তে বা সেই শৈশৱকালৰ পৰা মোৰ যিটো পৰিৱেশ সেই পৰিৱেশৰ দ্বাৰা অনুপ্ৰাণিত হৈ মই গীত মাতৰ লগত আজিলৈকে চৰ্চাত জড়িত হৈ আছোঁ আপুনি যে গীত মাতৰ লগত চৰ্চাৰ লগত জড়িত হৈ আছে আপোনাৰ জীৱন ধাৰণ প্ৰক্ৰিয়াৰ মাজত কেতিয়াবা উজুতি খাব লগা হৈছিল নেকি এই ক্ষেত্ৰত আচলতে উজুতি খাব লগা নোহোৱা নহয় কিন্তু মোৰ কাৰণে এটা ভাল কথা কি মই যিটো চাকৰিত জড়িত হৈ আছোঁ এই চাকৰিত মোৰ শিক্ষকতা কৰোঁ শিক্ষকতাৰ দায়িত্ব মই সম্পূৰ্ণভাৱে পালন কৰি আছোঁ এখন নিষ্ঠাৰে কৰি আছোঁ গতিকে আজিলৈকে কাকো ফাঁকি দিয়া বুলি মই ক'ব নোৱাৰোঁ
তাৰ মাজেৰে এই শিক্ষকতাৰ চাকৰিটোৰ কাৰণে মোৰ কিছু এই মোৰ যিটো সাধনা মোৰ বা সৃষ্টি এই ক্ষেত্ৰত মোৰ চাকৰিটোৱে মোক সহায় কৰিছে বুলি মই ক'ব পাৰোঁ। কাৰণ মোৰ পৰিয়ালৰ পৰা মোৰ কোনো সমস্যা নাই, মোৰ পৰিয়ালে মোক সুন্দৰভাৱে ছাপোৰ্ট কৰি আছে। ঠিক এনেধৰণে মই কামত আগবাঢ়ি আছোঁ বুলি মই ক'ব পাৰোঁ। আপুনি যিহেতু ইমান সুন্দৰভাৱে আপুনি কামখিনি কৰি থকা বুলি ক'লে, এতিয়া আমাৰ নতুন প্ৰজন্মৰ বহু সংখ্যকে আমাৰ এই চেনেলটো চাই আছে, বৰ্তমান চাইও আছে। আপুনি তেওঁলোকক কি কয় এই মানে বিষয়ে? আচলতে আমাৰ কথাটো হ'ল কি, আমি শিপাটোহে চিনি পাওঁ। সংস্কৃতিৰ শিপা, সাহিত্যৰ শিপা বা যিকোনো আমাৰ শিপা অবিহনে এডাল গছ মজবুত হৈ নাথাকে। গতিকে আজি যুগৰ পৰিৱৰ্তনৰ লগে লগে নতুন প্ৰজন্মই হয়তো নতুন গতিৰ ফালে গতি কৰিব পাৰে, সেইটোক আমি গ্ৰহণ কৰিবই লাগিব, পৰিৱৰ্তন আমি গ্ৰহণ কৰিব লাগিব। কিন্তু কথা হ'ল কি, আমাৰ যিটো ঐতিহ্যৰ লগত সম্পৰ্ক থকা আমাৰ প্ৰথমগৰাকী ব্যক্তি হ'ল যুগনায়ক শংকৰদেৱ, তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱ, তাৰপিছত তেখেতসকলৰ পদাংক অনুকৰণ কৰি লক্ষ্মীনাথ বেজবৰুৱা বা কীৰ্তিনাথ শৰ্মা বৰদলৈ, মুক্তিনাথ বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, তাৰ পৰৱৰ্তী পাতি ভূপেন হাজৰিকা বা আজিলৈকে আমি জুবিন গাৰ্গকো ক'ব পাৰোঁ। তেওঁলোকে একোটা পথ অনুকৰণ কৰি আমাৰ সংস্কৃতিৰ যিডাল শিপাডাল মজবুত কৰিবলৈ চেষ্টা কৰিছে। আমি যাতে শিপাডাল উভালি নাযায় তাৰ কাৰণে আমি গুৰুত্ব দিয়াটো আমি নতুন প্ৰজন্মৰ গুৰুত্ব বুলি ভাবোঁ। কাৰণ এষাৰ মোৰ কথা মনত আছে, আজিৰ পৰা বহু বছৰ আগতে এগৰাকী ভেৰিয়াৰ এলউইন নামৰ এগৰাকী ইংৰাজ ব্যক্তি অসমলৈ আহিছিল। স্বাধীনতাৰ আগৰ কথা। তেখেতে অসমলৈ আহি তেতিয়া উত্তৰ পূৰ্বাঞ্চল আছিল। উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি সাংস্কৃতিক ঐতিহ্য, উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ যিটো ৰং বা বিভিন্ন জাতি জনজাতিৰ যিটো পোচাক পৰিচ্ছদ, এই সকলোবিলাকৰ দ্বাৰা আকৰ্ষিত হৈছিল। আৰু তেওঁ এই গীতবিলাক শুনিছিল। গীতবিলাক শুনি তেওঁ এটা কথাই কৈছিল, এইখিনি কথা আছিল যে হাউ মেনি বুকছ অফ দ্য songs and the poems of Assam's countryside has yet been made। মানে অসমৰ এই সুন্দৰ গীতবিলাকৰ সম্পৰ্কে কিমানখন কিতাপ ৰচনা কৰা হ'ল। These old songs are disappearing rapidly। এই সুন্দৰ গীতবিলাক লাহে লাহে নোহোৱা হৈ গৈছে। দ্য স্কুল বয়জ প্ৰিফাৰ জাজ মিউজিক অফ হলিউড। তেওঁ এগৰাকী ইংৰাজ মানুহ বুলি কৈছে যে অসমৰ এই নতুন প্ৰজন্মই অবজাৰ্ভ কৰিছে, নিৰীক্ষণ কৰিছে, অসমৰ এই নতুন প্ৰজন্মৰ ব্যক্তিসকলে এতিয়া হলিউডৰ জাজ মিউজিক পচন্দ কৰা হৈছে। জাজ মিউজিক পচন্দ কৰিব নালাগে বুলি নকয় তেওঁ, কিন্তু কথা হৈছে কি, আপোনালোকৰ ইমান সম্পদ থকা স্বত্বেও আপোনালোকে বেলেগৰ ফালে কিয় যাব লাগে? আমিও তেনেকৈ ভাবোঁ, আমাৰ বহুত আছে কৰিবলগীয়া, বৰগীত আছে, লোকগীত আছে, বা আমি কিমান ধুনীয়া ধুনীয়া গীত, ভূপেন হাজৰিকা আমাক কিমান গীত দি থৈ গৈছে। কিন্তু এতিয়া পৰিতাপৰ কথা, হয়তো অলপমান যদি আমি বিশ্লেষণ কৰিছোঁ, হয়তো ভূপেন হাজৰিকাকে হয়তো আমি ইমান গ্ৰহণ কৰাৰ পৰা যেন দূৰত থাকে, তেনেকুৱা মোৰ এটা অনুভৱ হয়। গতিকে মই আশা কৰোঁ নতুন প্ৰজন্মই তেওঁলোকে যি ভাল পায়, তাক ৱেষ্টাৰ্ণ ভাল পায়, ৱেষ্টাৰ্ণ আমি গ্ৰহণ, কাৰণ সংগীতৰ কোনো ভাষা নাই। পৃথিৱীৰ যিকোনো সংগীতে আমাৰ কাৰণে গ্ৰহণযোগ্য। কাৰণ আমাৰ অসমৰ সংগীতক হয়তো পৃথিৱীৰ মানুহে গ্ৰহণ কৰিছে, আমি বেলেগৰ সংগীতক গ্ৰহণ কৰিব লাগিব। কিন্তু কথা হ'ল কি, আমাৰ পৰিচয়টো ক'ত আছে? তাৰ মাজত আৰু এটা কথা, ধৰক আপুনি যিখিনি কথা কৈছে সেইখিনি কথা আমি বুজি বা দৰ্শকসকলে জানিছে। কিন্তু ইয়াৰ ক্ষেত্ৰত ধৰক এতিয়া নৱপ্ৰজন্মই কিছুমান গান মানে কি হয়, আপোনাৰ যিটো আমাৰ কলা সংস্কৃতি, যিটো আমাৰ ধৰক পূৰ্বৰ পৰাই চলি আছে, সেইখিনি অকণমান কিবা বিকৃত কৰাৰ দৰে কিবা এটা অনুভৱ কৰা যেন আমি অনুভৱ কৰিছোঁ, বা কথাৰে পত্ৰে বা আমি এনেকৈ ছ'চিয়েল মিডিয়াত পাইছোঁ। এইটোৰ ওপৰত আপুনি, এইটো এটা ডাঙৰ কথা, বৰ ডাঙৰ প্ৰশ্ন এটা কৰিছে। আমাৰ দাঁতি কাষৰে এখন ৰাজ্য হ'ল পশ্চিমবংগ। আমি যদি পশ্চিমবংগৰ ফালে যাওঁ, আজি কোনোবা এগৰাকী ব্যক্তি যদি ৰবীন্দ্ৰ সংগীত এটা ভুলকৈ গায়, তেওঁলোকে কিন্তু সহ্য নকৰে। তেওঁলোকৰ এনেকুৱা সমাজ সচেতন ব্যক্তি আছে, কোনো এগৰাকী ব্যক্তি ৰবীন্দ্ৰ সংগীতেই হওক বা নজৰুলেই হওক বা তেওঁলোকৰ যিখিনি ঐশ্বৰ্যশালী গীত মাত আছে, কিবা এটা ভুল কৰাৰ লগে লগে গোটেইখিনি মানুহ এটা সচেতন হৈ উঠে। আমাৰ অসমত কিন্তু দেখা নাযায়। এইকাৰণে কিয় নাযায় বুজি নাপাওঁ। কিন্তু কথা হ'ল কি, আজি বৰগীত এটাই চাব, আজি বৰগীতৰ ক্ষেত্ৰত আমি উজনি নামনিৰ বৰগীতটো এক হৈ থকা নাই। আজি জ্যোতিপ্ৰসাদৰ গীত এটা যদি ভূপেন দাস বেলেগকৈ গাই থৈ গৈছে, আজি নতুন প্ৰজন্মৰ কোনো, তাৰমানে ইয়াত কি হৈছে, ইয়াত আমাৰ কোনো ধৰণৰ বাধ্যবাধা মানে ৰেষ্ট্ৰিকশ্যন নাই, বাধাটো নাই। আমি ইয়াৰ মূল কাৰণটো আমাৰ এনেকুৱাই হয়, নিশ্চিতভাৱে আমাৰ সেইবিলাকৰ প্ৰতি সঁচা অৰ্থত সন্মানটো নাই। আমি জ্যোতিপ্ৰসাদক যি ধৰণে শ্ৰদ্ধা কৰিব লাগে, আমি বিষ্ণু ৰাভাক যি ধৰণে শ্ৰদ্ধা কৰিব লাগে, সেই শ্ৰদ্ধাটো হয়তো আমাৰ মাজত নোহোৱাৰ কাৰণে আমি তেওঁৰ ওপৰতে এটা মাষ্টাৰী খাটা, সেইটো গুৰুত্বক আমি অলপ বিকৃত কৰা যেন এটা অনুমান হয়, মোৰ যদি ভুল হোৱা নাই কথা। তাৰ মাজতে আৰু কিছু মানে উজুতি পোৱাৰ নিচিনা লাগে। ধৰক যিটো আপুনি ক'লে সদায় এটা প্ৰেক্টিচ কৰিব লাগে বা এটা লাগে, ধৰক বৰগীতে হওক বা সত্ৰীয়া নৃত্যই হওক, এটা প্ৰেক্টিচৰ ওপৰতে কথা আছে। এই এনেকুৱা কৰিব নোৱাৰি, যিহেতু আপুনি শিক্ষক লাইনৰ লগতে জড়িত, এইবিলাক চাবজেক্ট কি কম্পালচৰি কৰিব নোৱাৰি নেকি? নিশ্চিতভাৱে পাৰি। আমাৰ কিন্তু এইটো ক্ষেত্ৰত চৰকাৰৰ যথেষ্ট দায়িত্ব আছে। আমি যদি দেখা পাওঁ, মেট্ৰিকৰ চিলেবাছত মিউজিক ছাবজেক্টটো আছে। সেইটো কোনোবা প্ৰতিভাশালী ল'ৰা ছোৱালী মিউজিকতে হয়তো যাব পাৰে, তেওঁ যদি মেট্ৰিক পাছ কৰাৰ পিছত হায়াৰ ছেকেণ্ডাৰীটো আৰু পালে,
কিন্তু আজি আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি কিমানখন মহাবিদ্যালয়ত মিউজিকটোক মানে ৰেগুলাৰ ছাবজেক্ট হিচাপত মানে চিলেবাছত অন্তৰ্ভুক্ত কৰা হোৱা নাই। গতিকে তেনেকুৱা এটা সমস্যা আছে। আমাৰ ল'ৰা ছোৱালী যদি শিকাৰ কাৰণে পৰিৱেশ এটা পালেহেঁতেন তেতিয়া হয়তো এটা সুন্দৰ ইউনিভাৰ্চিটি, যেনেকৈ আমাৰ ইংৰাজী ছাবজেক্ট, ইংৰাজীত যদি কবিতা এটা পঢ়ে সেই কবিতাটোক ইংৰাজী কবিতা হিচাপে পঢ়িব, তাতে বিকৃত নহয়, হয়নে নহয়? ঠিক তেনেকৈ যদি মিউজিকটোক ছাবজেক্ট হিচাপে ল'লেহেঁতেন তেতিয়া হয়তো মিউজিকটোকো সুন্দৰভাৱে একোগৰাকী ভাল শিক্ষকে সুস্থ ৰূপত শিক্ষা দিলেহেঁতেন, আৰু তেতিয়া হয়তো আমাৰ উঠি অহা প্ৰজন্মই এই সুস্থ ৰূপে চৰ্চা বা শুদ্ধ ৰূপত চৰ্চাৰ এটা পথ পালেহেঁতেন। গতিকে আমি আশা কৰোঁ যে অন্ততঃ আমাৰ যিখন চৰকাৰ আছে, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধীনৰ যিখন চৰকাৰ, এই চৰকাৰখনে অন্ততঃ প্ৰতিখন বিদ্যালয়ত, প্ৰতিখন মহাবিদ্যালয়তে সংগীতটোক এটা মানে ৰেগুলাৰ ছাবজেক্ট হিচাপত অন্তৰ্ভুক্ত কৰি আমাৰ যিখিনি প্ৰজন্ম আছে, যিখিনি প্ৰতিভাশালী প্ৰজন্ম আছে, তেখেতসকলক মানে সঁচা অৰ্থত শিক্ষা লাভৰ এটা পথ মোকলাই দিয়ে। কাৰণ পৰীক্ষা বুলি ক'লে আমি অনুভৱ কৰিছোঁ, পৰীক্ষা মানে পাছ কৰাতে মেট্ৰিকত বহুত ল'ৰাই দেখা যায়, মই দেখা পাইছোঁ, মোৰ লগত ছাত্ৰ আছে, তোমাৰ মেট্ৰিকত কি ছাবজেক্ট আছিল? বোলে মোৰ মিউজিক আছিল। এতিয়া কৰা নে? বোলে নকৰোঁ। মিউজিকত কিমান পাইছিলা? বোলে 90% পাইছিলোঁ। 90% পোৱা ল'ৰা ছোৱালী এটা মানে মিউজিক মেট্ৰিক পাছ কৰাৰ পাছত কৰা বাদ দিয়ে। যদি স্কুলত পৰিৱেশ নাই, তাৰমানে পঢ়াৰ পৰিৱেশটো নোহোৱাৰ কাৰণে হয়তো তেখেতসকলে সেইটো বাদ দিছে। গতিকে আমি ভাবোঁ এটা সুন্দৰ পথ যদি আমি দেখুৱাব পাৰোঁ তেতিয়া ল'ৰা ছোৱালীক আমি আগুৱাই নিব পাৰিম, আৰু অসমৰ যিটো সাংস্কৃতিক ঐতিহ্য, এই ঐতিহ্যখিনি অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত আমাৰ উঠি অহা প্ৰজন্মই নিশ্চিতভাৱে এটা ব্যৱস্থা ল'ব পাৰে বুলি আমি আশা কৰিব পাৰোঁ। আমিও আমাৰ তৰফৰ পৰা আমি দাদাই যিখিনি কথা কৈছে চৰকাৰলৈ অনুৰোধ জনাইছোঁ যেন দাদাই কোৱাৰ দৰে চৰকাৰখনে অকণমান আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনত যে অকণমান গুৰুত্ব দিয়ে। বাকী আৰু কিবা আছে তুমি গম পাইছা নে নাই? ইতিমধ্যে ছ'চিয়েল মিডিয়া হওক, প্ৰিণ্ট মিডিয়া হওক, ইলেক্ট্ৰনিক মিডিয়া এটা প্ৰচাৰ হৈছে নহয়। আচ্ছা, মই পাইছোঁ গণকণ্ঠ যে 27 বছৰীয়া অনুষ্ঠানটোৱে হয় সেইটো ৰাজ্যিক বঁটা দিব ওলাইছে। গণকণ্ঠৰ গণশিল্পী হিচাপে গণশিল্পী, এইটো সুন্দৰ খবৰ। এই খবৰটো সঁচাকৈ খুব ভাল লগা অনুভৱ এটা। গতিকে আপুনি এই মানে বঁটাটো যিহেতুকে আপুনি ধৰক পাইছে বা শুনিছে বা আপোনাক দিয়াৰ কাৰণে মানে গণকণ্ঠ যিটো সাজু হৈছে, আপোনাৰ অনুভৱ অকণমান কওক। অনুভৱটো কোৱাৰ আগতে মই আপোনাক এটা কথা কওঁ। উস্তাদ আলী আকবৰ খান আমাৰ এগৰাকী প্ৰখ্যাত সংগীতজ্ঞ। তেখেতে এটা ধুনীয়া মেছেজ, এটা উক্তি দিছিল, যিটো আমি সৰু থাকোঁতে ভৱন্স জাৰ্নেল নামৰ এখন আলোচনীত পঢ়িছিলোঁ। তাত কৈছিল যে মিউজিক সম্পৰ্কে, যে মিউজিক ইজ নেডাৰ টু মেক মানি নৰ টু এণ্টাৰটেইন পিপল, মিউজিক ইজ টু ৰিচ গড, এণ্ড মিউজিক ইজ এ ফৰ্ম অফ য়োগা। এতিয়া আমি এই 4টা বাক্যৰ আগৰ 2টা বাক্য বাদ দি পাছৰ 2টা বাক্যৰ ওপৰত যদি গুৰুত্ব দিওঁ, মিউজিক ইজ টু ৰিচ গড এণ্ড মিউজিক ইজ এ ফৰ্ম অফ য়োগা। আৰু আমি সংগীতৰ সাধনা কৰি আছোঁ, বা সাধনা কৰা বুলি নকওঁ, সংগীত শিকিছোঁ, এতিয়াও শিকি আছোঁ। সংগীত শিকি আছোঁ অনলি এজ এ ৱে অফ ৰিচিং গড, ভগৱানক পোৱাৰ এটা উপায় হিচাপত সংগীতৰ সাধনা কৰি আছোঁ। আপোনালোকে এইবাৰ যে মোক গণশিল্পী বুলি মোক নিৰ্বাচিত কৰিছে, গণশিল্পী মই হয়নে নহয় কিন্তু মই নিজে ক'ব নোৱাৰোঁ, কিন্তু এটা কথা ক'ব পাৰোঁ, সেই শৈশৱ কালৰ পৰা আজিলৈকে সংগীতৰ লগত জড়িত হৈ আছোঁ। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰতো গীত গাওঁ। তাৰপিছত মই অসমৰ বিভিন্ন ঠাইলৈ গৈ বিভিন্ন ছাত্ৰ ছাত্ৰীসকলক অসমৰ এই সোণশিৰিয়া যিবিলাক গীত মাত আছে, লোকসংগীত আছে, সেইবিলাকৰ চৰ্চা কৰি আজিও হয়তো অসমৰ বিভিন্ন জেগাত মই এটা পৰিচয় লাভ কৰিছোঁ, আৰু হয়তো পৰিচয়ৰ ফলশ্ৰুতিতে আপোনালোকে মোক চিনি পাইছে, পাই আজি আপোনালোকে মোক এই বঁটাটো দিছে। বঁটাটো মই বঁটা পালে মানুহ আনন্দিত হয়, কিন্তু মই বঁটা বাহন পোৱাৰ আশাত আচলতে সংগীত কৰি থকা নাই। মই প্ৰথমতে ক'লোঁ মিউজিক ইজ টু ৰিচ গড এণ্ড মিউজিক ইজ এ ফৰ্ম অফ যোগ। সেই আশাৰে সংগীত কৰি আছোঁ যে আপোনালোকৰ এই মোক যিটো সন্মান দিছে, সেই সন্মানৰ কাৰণে মই ভগৱানৰ ওচৰত মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ভগৱানৰ আশীৰ্বাদতে হয়তো মই এতিয়া আপোনালোকৰ পৰা এই বঁটাটো পাইছোঁ, আৰু আপোনালোকলৈ মোৰ চিৰদিন কৃতজ্ঞ হৈ থাকে আপোনালোকে আগবঢ়াই বঁটাৰ কাৰণে। মই যথেষ্ট আনন্দ অনুভৱ কৰিছোঁ। এনেকুৱা বঁটা আকৌ ধৰক আপুনি নেশ্যনেল ইণ্টাৰনেশ্যনেললৈ যাওক, আপুনি আমাৰ ফালৰ পৰা আমি শুভেচ্ছা জনাইছোঁ। তেখেতে যিটো আজি সৰুৰ পৰা ইমানখিনি কৰি আছে, বা যিখিনি তেখেতৰ ভৱিষ্যত আকৌ বহুত কিবা কিবি মানে আমাৰ সংগীত বা আমাৰ এই সাংস্কৃতিক দিশত তেখেতে যিখিনি কৰি আছে বহুখিনি আগুৱাই যাওক, আমি আশীৰ্বাদ জনাইছোঁ। আৰু আমাৰ ইত্যাদি এইটোতে দৰ্শকসকলকো আমি অনুৰোধ জনাইছোঁ যে তেখেতৰ এই যাত্ৰা, ভৱিষ্যত যাত্ৰা আকৌ যাতে উন্নতি বিষয়ে ইমান শেষ নকৰিবাচোন, অকণমান গান কৰিব লাগিব, গম পাইছা? জানিব লাগিব, আৰু আমিও গান শুনা নাই। এটা বৰ সুন্দৰ গীত আছে, গীত গাওঁ। আপোনালোকে পুৰুষোত্তম দাসৰ নাম নিশ্চয় শুনিছে, সংগীত খনিকৰ পুৰুষোত্তম দাস। পুৰুষোত্তম দাসৰ এটা গীতে মোক সদায় আপ্লুত কৰে, সদায় এটা গীতটো শুনে আপোনালোকেও গম পাব। পৃথিৱী আমাক চেনেহ অকণ দিয়া, প্ৰেম প্ৰীতিহীন আমাৰ হৃদয় তুমি উভতাই নিয়া।
তোমাৰ বুকুত পায়ো হেৰলি জীৱনৰ মধুৰ স্বপ্ন, সেয়েহে আমাৰ প্ৰাণৰ পৰম অনুভূতি হ'ল ভগ্ন। চাব, পৃথিৱী আমাৰ চেনেহ অকণি দিয়া, প্ৰেম প্ৰীতিহীন আমাৰ হিয়া, তুমিও ভতাই নিয়া, তুমিও ভতাই নিয়া, পৃথিৱী আমাক চেনেহ অকণি দিয়া। সঁচাকৈ বিৰাট সুন্দৰ কণ্ঠ, আৰু এই কণ্ঠ সদায় জীপাল হৈ থাকক ভগৱানৰ ওচৰত কোটি কোটিবাৰ প্ৰণিপাত জনাইছোঁ। মই জনাত আপুনিতো কেইবাখনো কিতাপ ৰচনা কৰিছে, সেই বিষয়ে অকণমান কওকচোন। আচলতে মই আনন্দেৰে প্ৰকাশ কৰিব খুজিছোঁ যে আমি যিহেতুকে অসমৰ সংগীত জগতৰ লগত আমি জড়িত হৈ আছোঁ, আৰু এটা ঐতিহ্যৰ সৃষ্টি কৰি গৈছে অসমৰ বহুকেইজন সংগীতকাৰে। তাৰে ভিতৰত এগৰাকী হ'ল বৰপেটাৰে সুসন্তান সংগীত খনিকৰ পুৰুষোত্তম দাস। তেখেতৰ ৩৫টা গীতৰ নিৰ্বাচিত ৩৫টা গীতক অন্তৰ্ভুক্ত কৰি মই এখন স্বৰলিপি পুথি প্ৰস্তুত কৰিছোঁ। কিতাপখনৰ নাম হৈছে সুৰৰ অৰণ্য। ঠিক একেধৰণে আন এগৰাকী অসমৰ সুসংগীতজ্ঞ মুক্তিনাথ শৰ্মা বৰদলৈ, তেখেতৰো কেইটামান গীত অন্তৰ্ভুক্ত কৰি এখন কিতাপ লিখিছোঁ, সেইখন হ'ল নীতি নৱ অভিনৱ ছন্দে। ঠিক একেদৰে অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী বৰপেটাৰে সুসন্তান, তেখেতৰো প্ৰায় ২২টামান গীতৰ অন্তৰ্ভুক্তিৰে এখন স্বৰলিপি পুথি কৰিছোঁ, সেইখন হৈছে আমাৰ দেশৰ কথা কওঁ। তাৰোপৰি ২০২৩ চনৰ মাৰ্চ মাহত মই বৰপেটা সত্ৰৰ যিটো দৌল উৎসৱ, এই দৌল উৎসৱৰ গোটেইখিনি সামৰি লৈ এখন ইংৰাজী ভাষাত কিতাপ লিখিছোঁ। কিতাপখনৰ নাম হ'ল বৰপেটা সত্ৰ দ্য দৌল ফেষ্টিভেল এণ্ড হোলী কিডছ। এই 4খন কিতাপ মোৰ জীৱনত ৰচনা কৰা হৈছে আৰু কিবা কিবি কাম কৰি আছোঁ। কিন্তু মানুহে, আমাৰ অসমৰ ৰাইজে প্ৰায় অসমৰ বিভিন্ন ঠাইৰ বিভিন্ন জিলাত এই গীতৰ পুথিকেইখনক কিন্তু মানুহে বৰ আদৰেৰে গ্ৰহণ কৰিছে। আৰু ইতিমধ্যে আপোনাৰ বিষয়ে বহুখিনি তথ্য লাভ কৰিলোঁ, আৰু ভৱিষ্যতে আহিম, আপোনাৰ পৰা বহুত শিকিবলগীয়া আছে, আৰু ইত্যাদি এইটো জেদৰ দৰ্শককো দেখুৱাবলগীয়া বহুত আছে, আৰু সময় পালে আকৌ আহিম। এতিয়া আমি তেতিয়াহ'লে আপোনাৰ পৰা এৰিম, আমি বহু দূৰ যাব লাগিব। আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ, আপোনাৰ সংগীতময় জীৱন একেবাৰে ভগৱানে বহুত ওপৰলৈ লৈ যায়, এই কামনা কৰি আজিৰ অনুষ্ঠান আমি ইমানতে সামৰি দিছোঁ। মোৰো থাকিব ইত্যাদি।